নমস্কাৰ লুচেণ্ট আইছলৈ আপোনালোকক স্বাগতম আজি আমি এইটো ভিডিঅ'ত এটাটো হ'ল যিটো প্ৰিলিমছ এক্সাম হৈ গ'ল তাৰে অকণমান কাট অফৰ ওপৰত ডিছকাশ্যন আৰু দ্বিতীয়তে আমাৰ আগন্তুক যিখিনি মেইনছৰ কোৰ্চ থাকিব এটা হ'ল মেইনছৰ এডভান্স কোৰ্চ GS4ৰ কোৰ্চ GS5 কোৰ্চ এনচাৰ ৰাইটিং আৰু লগতে সাধনা টেষ্ট চিৰিজ তাৰে ওপৰত আমি এটা সংক্ষিপ্ত বিৱৰণ আগবঢ়াম আমি আগবঢ়ো ভিডিঅ'টোত প্ৰথমতে কাট অফৰ ওপৰত এইবাৰ এক্সামত চিট বহুত কম আছে ৰাইট 230 প্লাছ এৰাউণ্ড চিট আছে ত' 1:12 সেইটো হিচাপত চাবলৈ গ'লে এৰাউণ্ড 1200-1300 ওচৰা ওচৰি অপেন কেটেগৰীত চিলেক্ট হ'ব ত' চিটছ বহুতেই কম আৰু যিখিনি ৰেগুলাৰ পল আমি দেখিলো সেইটো হিচাপত ভালে সংখ্যক ষ্টুডেণ্টে 90 প্লাছ মাৰ্কছ স্ক'ৰ কৰি আছে ত' সেইখিনি লগত লৈ লগতে চিট বহুত কম এটা বস্তু আৰু এটা আমি ধৰিব পাৰো যে চিছেটখন লাষ্ট ইয়াৰতকৈ অলপমান সহজ আছিলে লাষ্ট ইয়াৰ একচুৱেলি সহজে আছিলে বাট চামহাও এজ পাৰ APSC ডাটা যে এৰাউণ্ড 30,000 চাগে এখন পাছ কৰা নাছিলে ত' সেইটো হিচাপত আমি কেইটামান নাম্বাৰ উপনীত কৈছো প্ৰথমটো হ'ল ফৰ অপেন কেটেগৰী উই আৰ এক্সপেক্টিং এৰাউণ্ড 89 প্লাছ মাইনাছ 2 ঠিক আছে আৰু অপেন কেটেগৰী ফিমেলৰ কাৰণে 85 প্লাছ মাইনাছ 2 আৰু আমি ধৰি লৈছো যে 1200 পৰা 1300 ষ্টুডেণ্ট চিলেক্ট হ'ব মেইনছ লিখিবৰ কাৰণে OBC কেটেগৰীত 80 প্লাছ মাইনাছ 2 শিডিউল কাষ্টত 69 প্লাছ মাইনাছ 2 শিডিউল ট্ৰাইব 60 প্লাছ মাইনাছ 2 আৰু ST হিলছ 53 প্লাছ মাইনাছ 2 গোটেইকেইটা কেটেগৰীৰ ভিতৰত SC পোষ্ট বহুতেই কম আছে অনলি 18 ঠিক আছে ত' ইয়াতে কম্পিটিশ্যন অকণ আৰু হায়াৰ হ'ব পাৰে এক্সপেক্ট কৰিব পৰা যায় ত' এইখিনি হ'ল আমাৰ কাট অফৰ ওপৰত নাও আৰু এটা বস্তু যে CSET পেপাৰখন যোৱা বছৰ এৰাউণ্ড যদি আপোনাৰ মনত আছে 74,000 ওচৰা ওচৰি চাগে মেইনছ ফৰ্ম ফিল আপ কৰিছিলে ফৰ্ম ফিল আপ কৰিছিলে প্ৰিলিমছৰ কাৰণে আমি নিউজ পেপাৰ ডাটা মতে গম পাইছো যে এৰাউণ্ড চাগে 60,000 মানে পৰীক্ষা দিছিলে বাট এজ পাৰ APSC কাট অফ যিখন চিট আহিছিলে 32,962 ষ্টুডেণ্টছ কোৱালিফাইড দ্য CSET পেপাৰ অ'কে এৰাউণ্ড তাৰমানে 30,000 বেয়া কৰিছিলে ত' CSET ৱাজ লাষ্ট ইয়াৰ ইমান টাফ নাছিলে বাট য়েছ যদি মেথছখিনি চাওঁ প্ৰবেবলি কিছুমান ট্ৰিক্স আছিলে সেইটো হিচাপত কিন্তু এইবছৰ অন্তত মেথছখিনি কোৱান্টছখিনি সহজতে ৰিজাল্টটো আহি যায় এনচাৰ ওলাব পৰা যায় সেইটো হিচাপত আমি ধৰিছো যে এটলিষ্ট 25,000 যদি পিছত পাছ কৰে ধৰি লৈছো ত' সেইটো হিচাপত হ'ল এইখিনি আমাৰ কাট অফৰ প্ৰেডিকশ্যন 89 প্লাছ মাইনাছ 2 ফৰ অপেন কেটেগৰী আমি এতিয়ালৈ গম নাপাওঁ যে কিমানে পৰীক্ষা দিছে একো আমি ডাটা নিউজ পেপাৰত পোৱা নাই ঠিক আছে ত' সেইখিনি বস্তু হ'ল আৰু বেচিছটো হ'ল যে ছাৰ্ভে আৰু সেই ছাৰ্ভে মতে 90 প্লাছ 700ৰ ওপৰত আহি আছে আৰু যিহেতু 1200-1300 ষ্টুডেণ্টৰ ক্লিয়াৰ হ'ব সেইটো হিচাপত আমি ধৰি লৈছো যে 89 প্লাছ মাইনাছ 2 তাৰে ওচৰত আমাৰ কাট অফটো থাকিব লাগে ঠিক আছে হয় ফাৰ্ডাৰ ডিপ হ'ব পাৰে দুটা ৰিজন ফাৰ্ষ্ট ৰিজন যদি কিবা এনচাৰ চেঞ্জ হয় ঠিক আছে UPSC হৈছে আগতে হ'বও পাৰে ঠিক আছে আৰু ছেকেণ্ডটো হ'ল যদি বহুত ষ্টুডেণ্টে CSET আকৌ বেয়া কৰে সেইটো এটা নাম্বাৰ ত' আদাৰৱাইজ 89 প্লাছ মাইনাছ 2 আমাৰ হিচাপত কাট অফ থাকিব লাগে বাট যিহেতু এনচাৰ চেঞ্জো হ'ব পাৰে আৰু কিছুমান সেইটো কাৰণে যাৰ 80 প্লাছ আছে বা 80 ওচৰা ওচৰি আছে দে শুড ষ্টাৰ্ট প্ৰিপেয়াৰিং ফৰ দ্য মেইনছ এক্সাম চিৰিয়াছলি আৰু সময় বহুতেই কম অ'কে ত' এইখিনি হ'ল আমাৰ কাট অফৰ ওপৰত এনালাইচিছ নেক্সটটো হ'ল starting from 27 March up to 31st March PS 1 2 3 4 5 তাৰে আমাৰ ওপৰত আমি ফ্ৰী অৰিয়েণ্টেশ্যন ক্লাছ কিছুমান ৰাখিম কাৰণ সকলো ষ্টুডেণ্টে কোচিং কৰিব নোৱাৰে সুবিধাও সিমানখিনি নাথাকে যে অনলাইন চাগে ইণ্টাৰনেটৰ কাৰণে বহুতখিনি সুবিধা পোৱা নাযায় ইণ্টাৰনেট সুবিধাখিনি পোৱা নাযায় বহুত জেগাত ত' সেইটো কাৰণে আমি ষ্টাৰ্টিং ফ্ৰম 27 মাৰ্চ প্ৰত্যেকখন পেপাৰৰ কাৰণে আমি কিছুমান ফ্ৰী অৰিয়েণ্টেশ্যন ছেশ্যনছ ৰাখিম যিটো ইউটিউবত আপোনালোকে পাই যাব ঠিক আছে লগত তাৰ এপ্ৰ'চটো যোৱা বছৰ কেনেকুৱা কুৱেশ্যন আহিছিলে তাৰ আগৰ বছৰ কেনেকুৱা আহিছে চেক্টৰেল এনালাইচিছ সেইখিনি আমি এই ক্লাছবোৰত আমি দি দিম ঠিক আছে আৰু এইখিনি আমাৰ ইউটিউবত যাব আপোনালোকে ইউটিউবৰ আমাৰ লিচন ডাইছৰ চেনেলত এইখিনি ক্লাছ আপোনালোকে চাব পাৰে নেক্সট আহি গ'ল আমাৰ যিখিনি ফ্লেগশ্বিপ APSC মেইনছৰ কাৰণে এডভান্স কোৰ্চ নাও ইট উইল বি ষ্টাৰ্টিং ফ্ৰম 2nd April 2nd April পৰা ইয়াৰ ক্লাছ ষ্টাৰ্ট হ'ব admissions will be starting shortly আৰু ইয়াৰে আণ্ডাৰত নাও
we have strategized our classes on certain basis. Now কেনেকুৱা basis হয়, if we go through the papers of 2020 APSC আৰু 2022 APSC, যদি পেপাৰ খিনিৰ ওপৰত আমি যাওঁ, then we can find out that there are certain specific topics যৰ ওপৰত বেছিকৈ প্ৰাধান্য দিয়া হৈছে, ঠিক আছে, আৰু যিখিনিৰ ওপৰত হয়তো জেনেৰেল কুৱেশ্যন আহিছে য'ত আমি ডাটা চিটছ এটচেট্ৰা ভৰাব লগা হৈ যায়। তো সেইটো হিচাপত আমি ষ্টেটাইজ কৰিছো। লগতে ফাৰ্ষ্টটো হ'ল আমাৰ চেক্টৰেল এপ্ৰ'চ ফৰ বেটাৰ কভাৰেজ অফ দিছ টপিকছ, ছেকেণ্ডটো ইনবিল্ট কাৰেণ্ট এফেয়াৰ্ছ এণ্ড ষ্টেটিক ইণ্টিগ্ৰেশ্যন। আমি এইটো অসম পিছত আমি এক্সাম্পল দেখাই আছো যে আমি এইটো কেনেকৈ কৰিম। থাৰ্ডটো হ'ল sectional টেষ্ট ফৰ ক্লাছৰুম ষ্টুডেণ্টছ এণ্ড এনচাৰ ডিছকাছনছ ফৰ ফ'কাছ এপ্ৰ'চ ফৰ কমন টপিক। অ'কে, ইয়াতে কি হ'ব চাওক, দুটা বস্তু, কিছুমান আমি বহুত বেছি গুৰুত্ব সহকাৰে লওঁ, যেনেকে GS2 পেপাৰ ক'ব গ'লে পলিটি আমি বহুত বেছি সময় দিওঁ, ৰাইট, বাট গভৰ্ণেন্স এটা সৰু সৰু টপিক, পভাৰ্টি ৰিলেটেড ইছ্যুজ এটচেট্ৰা, তো তাতে আমি কম সময় জেনেৰেলি দিয়া দেখা যায় ষ্টুডেণ্টখিনিৰ ফালৰ পৰা। তো সেইখিনি বস্তু যাতে আমাৰ ক্লাছতে হৈ যায় ভায়া দিছ এনচাৰ ছেকশ্যন এনচাৰ প্ৰেক্টিচ, আমি সেইটো চেষ্টা কৰিম। লগতে ফিডবেক ছেশ্যন উইথ দ্য ফেকাল্টিজ ষ্টুডেণ্টছৰ কাৰণে, দ্য ফেকাল্টিজ উইল বি এভেইলেবল এট আৱাৰ লুচিডাছ লাইব্ৰেৰী চানমাৰী, তালৈকে আহিব পাৰে। লগতে আমাৰ ফুল লেংথ মেইন টেষ্ট চিৰিজ উইথ ভিডিঅ' এনালাইচিছ হুইচ উইল ইনক্লুড দ্য ডিকডিং অফ কুৱেশ্যনছ। নাও এইটো কি হ'ব চাওক, এনচাৰ ৰাইটিং বা মেইনছৰ এনচাৰ ৰাইটিং বা মেইনছৰ মক টেষ্ট, এইখিনি দিয়াৰ আগত কিছুমান বস্তু আমি জানিব লাগিব যে কুৱেশ্যনৰ কিৱৰ্ড কি হয়, কুৱেশ্যন ডিকোড কেনেকৈ কৰে, লেটছ চে ক্ৰিটিকেলি এনালাইজ, এনুমাৰেট এটচেট্ৰা, সেই কিৱৰ্ড বিলাক। নাও আফটাৰ দ্য এক্সাম, after the mock test, you should be able to understand those minus points so that in the main exam আপোনালোকে বেছি স্ক'ৰ কৰিব পাৰে। So we have come out with one solution, সেইটো হ'ল যিখিনি আমাৰ মেইনছৰ টেষ্ট চিৰিজ থাকিব, there will be specific specialized video analysis, য'ত কুৱেশ্যন বিলাক ডিকোড কেনেকে কৰে, কুৱেশ্যনৰ ডিকোডিং কেনেকে কৰে, তাতে কি কি কণ্টেণ্ট আমি এডভান্স লেভেলত আনিব পাৰো, তো কণ্টেণ্ট ডেভেলপমেণ্ট, ৰাইট, কণ্টেণ্ট ইণ্টিগ্ৰেশ্যন, আৰু লগতে এক্সাম্পলছ বা কণ্ট্ৰল আমি কেনেকৈ কৰিব পাৰো, গভৰ্ণমেণ্টৰ ৰিপৰ্ট আছে এটচেট্ৰা, আমি সেই পাৰ্টটো কভাৰ কৰিম সাধনা টেষ্ট চিৰিজৰ লগতে তাৰে ভিডিঅ' এনালাইচিছত। So we believe this approach will help the students immensely because answer decoding এটা tricks বা এটা আমাক দৰকাৰ হয় মেইনছৰ এনচাৰ লিখিবৰ কাৰণে। তো সেইখিনি বস্তু যাতে ষ্টুডেণ্টখিনি আহৰণ কৰিব পাৰে, we will be giving the video analysis, য'ত ষ্টুডেণ্টছে কুৱেশ্যন কৰিব পাৰিব যে তেওঁলোকৰ ভুল কি হৈছিলে আৰু লগতে কি বেটাৰমেণ্ট কৰিব পৰা যায়। অ'কে, it will be available for both offline classes and also for the sadhana test series students. Now ইয়াত থাকিব ডিকোডিং কুৱেশ্যনছ, কণ্টেণ্ট ডেভেলপমেণ্ট, ফ্ল'চাৰ্ট এপ্ৰ'চ, এইখিনি ইয়াত থাকিব টেষ্ট চিৰিজত। আৰু লাষ্টৰটো হ'ল নিউজ পেপাৰ এডিটৰিয়েল ডিছকাশ্যন, যিখিনি এতিয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট এডিটৰিয়েল হ'ব, we will select a few which will be the most important one, আৰু তাৰ ওপৰত কিছুমান আমাৰ স্পেচিয়েলাইজ ক্লাছেছ থাকিব। Now why this approach, you will come to know, stay with us till the end of the video. Now hard copies will be provided. চাওক, যোৱা বছৰ হওক 2020 মেইনছৰ হওক, GS1, GS2, GS3 এই লগতে SA, গোটেই কেইখনতে অসম চেন্ট্ৰিক কুৱেশ্যনছ বহুত আছে। এটলিষ্ট চাগে এভাৰেজ পাৰ পেপাৰ 100 মাৰ্কছে হ'ব চাগে, ৰাইট। তো যদিও কোৱা হয় GS1 বা GS এখন বেলেগকে আছে, আমি আসাম চেন্ট্ৰিক পৰ্চনছ খিনি GS1 ক'ব লাগিব, GS ক'লেও GS ক'ব লাগিব। তো the Assam centric printed copy will be given, so which will be helping in the all 6 papers. Next, ethics printed copy, লগতে sectoral printed copies, য'ত আমাৰ sector analysis ক্ষেত্ৰত আমাৰ ডাইনামিক পাৰ্ট, ষ্টেটিক পাৰ্ট ইণ্টিগ্ৰেট কৰি কিছুমান নোটছ দিয়া হ'ব, ঠিক আছে। এইখিনি হ'ল আমাৰ প্ৰিণ্টেড মেটেৰিয়েল। নেক্সট আমাৰ যদি sectoral approach হয়, let's say you will be getting one of this topic, okay, আমি গোটেই এনালাইচিছ দিয়া নাই, আমি এটা পাৰ্ট ইয়াত ৰাখিছো, okay. For example, reform in local governance, okay, আমি ইয়াৰ নাম ৰাখিছো QIN, quality improvement notes. So why this topic is important for this means, প্ৰথমতে পঞ্চায়ত বিল পাছ এমেণ্ডমেণ্ট হৈছে আমি জানো, then prime minister speech, panchayats are pillars of democracy, independence day পিছত। তাৰ next
গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ অফ আছাম ষ্টেণ্ড ৰিজল্ভ উইথ নন কণ্ডাক্ট ইলেকশ্যন চ' এইখিনিও নিউজত আছে তো সেইকাৰণে তাৰ লগত যিখিনি ষ্টেটিক পাৰ্ট আগৰ আছাম পঞ্চায়ত 1994 লগতে ডাইনামিক পাৰ্ট দ্য কাৰেণ্ট এফেয়াৰ্ছ পাৰ্ট আছাম পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2023 all will be integrated into one single file which will help you in tackling the questions effectively. Okay, similarly let's say tea industry issues. So tea industry আমাৰ last 3-4 years যিখিনি হৈ আছে let's say 2021 পৰাই tea industry hit by drought like situation. Okay, climatic condition কাৰণে issue হৈছে লগতে static part খিনি আছে so it will be included in single hard copy য'ত static dynamic integration কৰা হ'ব for main specific some advanced topics. Now coming to the answer writing part, why it is important. First thing, the mock test is very important. We have 57 hits from Sadhana test series prelims this time. ঠিক আছে so test series পৰা definitely question যদি ভালকে কৰা যায় কমন আহিব বা আপোনালোকে টেকেল কৰিব কাৰণে সুবিধা হ'ব লগতে if you this is the mains mock paper সাধনা mock test last year এখন mocker হয় so in the I think first mock GS1 mock তাত দিয়া হৈছিলে GSR preparedness must start from ground level so panchayat rajor effective role কি হ'ব পাৰে similar question was asked in the mains last year what role would you suggest for panchayat institutions in earthquake preparedness so jodi sadhana test etu konobai bhalke approach korise it will be very helpful for him in the main exam right similar question were asked so it was one of our direct hit from sadhana test. Similarly the same question the best way to find yourself is to lose yourself in the service of others by Mahatma Gandhi. It was asked in GS4 second set. Similar question, the same line. The best way to find yourself is to lose in your service of others. Mahatma Gandhi was asked in APSC Mains 2022 ethics paper. Right? So our Hadna last year our common ahisile. Similarly, these topics were done in the classes. Coalition for DSR reduction. Tarport question ahisile. Logote. Sector endowment a necessity for the development of industry it was done in our classes right similarly from the test series the Brahmo from our test series contribution of Gunaviram Borua tate amar korwa hoisile Brahmo samajor part 2 so similar question was asked discuss briefly the influence of Brahmos movement on the Assamese society in the 19th century right so definitely Hadna test series পৰা আমাৰ কমনো পৰিছিলে আৰু লগতে আমাৰ ইয়াৰে যিখিনি এনসাৰ প্ৰেক্টিছ আছে তাৰ পৰা ডেফিনেটলি ষ্টুডেণ্টখিনি হেল্প হৈছিলে লগতে মিছন লাইফ that is also done in the class so similarly structural and non structural mitigation measures for flood management ইয়াতে আমাৰ কি হল editorial already কৈছো আমি পঢ়াম ক্লাছত last year certain news was there about flood issues যেনেকে এটা আসলে vetiver grass technology second to কি আছিলে submerged vein technology for flood management those were in the news so on that line this was us in the APSC means so we have done everything the vetiver glass then established solution innovative measures everything was done in the classes ঠিক আছে so প্ৰথম মুদ্দাটো হল concept পেপাৰটো কৰোৱা হ'বই second to sectoral topics আমাৰ কৰোৱা হ'বই Hadna test series লগতে মেইনছৰ এনসাৰ strategy আমাৰ সেই পাৰ্ট খিনিও আমি ক্লাছত কভাৰ কৰি লম now starting from this part Pushna ma'am will explain you certain things Our next question to ki hoy how does the Election Commission of India carry out the delimitation of constituencies এই কোৱেশ্চনটো কিয় অহা দেখা গৈছিলো বিকজ বৰ্তমান পৰিস্থিতিত এটো হৈ আছে অসমত এই কোৱেশ্চনটো বহুতে প্ৰেডিক্টেবল আছিল আহিব বুলি আৰু এটো কোৱেশ্চন পেপাৰত দেখাও গৈছে আৰু আমাৰ ক্লাছ আৰু টেষ্ট সিৰিজত এটোৰ বিষয়ে ডিসকাস দা নিড এণ্ড ফাংচনস অফ ডিলিমিটেশন কমিশন এটো আমাৰ প্ৰিলিমছটো প্ৰেডিক্ট কৰা হৈছিল আৰু প্ৰিলিমছটো আহিছিল এটো কোৱেশ্চন তো এটো খুব ধুনিয়াকে ষ্ট্ৰাকচাৰাল ফ্ৰেমৱৰ্ক কি আছিল আমি কি বডি পাৰ্টৰ কি থাকিব লাগিব ইন্ট্ৰোডাকচনত কি থাকিব লাগিব ইখিনি খুব ধুনিয়াকে আমাৰ টেষ্ট সিৰিজত ডিসকাস কৰা হৈছিল আমাৰ নেক্সট কোৱেশ্চনটো চাও take the salient features of national green hydrogen mission fine এটো খুব নিউজত আছিল খুবেই বেছি নিউজত আছিল লাষ্ট 1-2 বছৰৰ পৰা ফাইন আৰু এটো আমাৰ ক্লাছতো ইনক্লুড কৰা হৈছিল আমাৰ হাদনা টেষ্ট সিৰিজতো আছিল আপোনালোকে কোৱেশ্চনটো চাব পাৰে এটো ন্যাশনাল গ্ৰীণ হাইড্ৰোজেন মিশন
has a critical role for achieving decarbonization targets critically examine কৰিব সুধিছিলে ইয়াতে এটা বস্তু মেনশন কৰি দিও ফাইন ইয়াতে যিহেতু salient features বুলি একো কোৱা নাই তো এটা open ended হৈ যায় কোৱেশ্চনটো ইয়াতে আমাৰ আপোনালোকৰ এটা এনালাইটিকেল স্কোপো দিয়া হৈছিলে কি ক্ৰিটিকেলি সুধিলে কেনেকে আনসাৰ কৰিব লাগিব বাট ডিসকাস বুলি ক'লে কেনেকে আনসাৰ কৰিব লাগিব জাস্টিফাই বুলি ক'লে কেনেকে আনসাৰ কৰিব লাগিব সেই কিৱৰ্ড খিনি ডিফাৰেন্সটো জানিবৰ কাৰণেও খুবেই হেল্পফুল হয় আপোনালোকে টেষ্ট সিৰিজ লিখিলে সেইখিনিৰ ইভালুৱেশ্যন যেতিয়া পাব তেতিয়া সেইখিনি ফিগাৰ আউট কৰিব পাৰিব খুব ধুনীয়াকে এইটো দিয়া আছিলে আপোনালোকে চাব পাৰে তাৰ পিছত নেক্সটটো কি সোধা হৈছে হোৱাট ইজ জেণ্ডাৰ ৰেছপন্সিভ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন ফাইন এইটোত আমাৰ অসমৰ বহুত কেইটা ইনিচিয়েটিভ আছে এইটো আমাৰ ক্লাছত খুব ধুনীয়াকে টেবল ফৰ্মেটত ইলাবৰেটলি ডিসকাস কৰা হৈছিলে আৰু প্ৰাইম মিনিষ্টাৰ্ছ 10 পইণ্ট এজেণ্ডা তাতো আমি যে ওমেন লিডাৰশ্বিপ এণ্ড গ্ৰেটাৰ ইনভলভমেণ্ট সেই বস্তুটো হাইলাইট কৰি খুব এমফেচাইজ কৰি পঢ়োৱা হৈছিলে আৰু সেইটো আমি এক্সামত দেখাও পাইছো কি জেণ্ডাৰ ৰেছপন্সিভ বুলি পাৰ্টিকুলাৰলি কৈ দিছে ইয়াতেতো জেণ্ডাৰ ৰেছপন্সিভটোৱে ফাৰ্ষ্ট কিৱৰ্ড হয় তাৰ পিছত কি কৈছে হোৱাট আৰ দ্য বেৰিয়াৰ্ছ and that prevent gender mainstreaming in disaster risk reduction so second key point to ki hoy gol barriers hoy gol fine aru tar pisot give some examples of overcoming these barriers fine hetu amar third part hoy gol aru marks distribution to sabo pare 5 plus 7 plus 3 তো এইখিনি বস্তু যেতিয়া আপোনালোকে টেষ্ট সিৰিজ লিখিব ন তেতিয়া যেহেতু 15 মাৰ্কৰ কাৰণে আমাৰ এপিএসসি 4খন পেজ থাকে আপুনি তেতিয়া এনালাইসিস কৰিব পাৰিব কি 5 নম্বৰৰ কাৰণে কিমান পেজ লিখিব 7 মাৰ্কছৰ কাৰণে কিমানখিনি লিখিব লাগিব আৰু 3 মাৰ্কছৰ কাৰণে কিমানখিনি লিখিব লাগিব এটো উইদিন 10 মিনিটস লিখিব লাগিব হয় না 15 মাৰ্কৰ আনসাৰ এটা তো সেইখিনি বস্তু প্ৰেক্টিস হৈ যাব আৰু হেতু একদম মেকানিক্যাল হৈ যাব অন দ্য ডে অফ দ্য এক্সাম সেই কাৰণে দিস ইজ আনাদাৰ ৰিজন কি টেষ্ট সিৰিজ লিখা বস্তুখিনি যে ৰিভাইজ কৰি কনসাইজ কৰি শিকা বা জানা বস্তুখিনি খুবেই ইম্পৰ্টেন্ট হৈ যায় নেক্সট আমাৰ কি হয় হোৱাট ইজ আৰবান স্প্ৰল এণ্ড হোৱাট ফেক্টৰ্ছ প্ৰমোট আৰবান স্প্ৰল ফাইন তো এই কুৱেশ্যনটো খুব ধুনীয়াকে এক্সপ্লেইন কৰা হৈছিলে সেইটো এটা এড কৰি দিয়া হৈছে আমাৰ ক্লাছত এইটো ডিসকাস কৰা হৈছিলে ফাইন তাৰ হেৰিখিনি কি আছে এনভাইৰনমেন্টেল এণ্ড সোশিও ইকনমিক ইম্পেক্টছ কি আছিলে ফাইন ডিসকাস কলে কি বুলি লিখিব লাগিব এক্সাম্পল কি আছিলে সেই খুব ধুনীয়াকে গোটেইখিনি বস্তু এক্সপ্লেইন কৰা হৈছিলে নেক্সট কি পাইছো আমি ডিজাস্টাৰ মেনেজমেন্ট এক্ট ফাইন আমাৰ আসামৰ যেতিয়া আমি আসাম জিঅগ্ৰাফি পঢ়ো ডিজাস্টাৰ মেনেজমেন্টটো খুবেই এটা ইম্পৰ্টেন্ট পাৰ্ট হয় ডিজাস্টাৰ মেনেজমেন্ট এক্ট 2005 হয় নে ইয়াতে কি কৈছে envisages a paradigm shift from a responsive and relief centric approach to a proactive and comprehensive approach covering all aspects of prevention কৈছে first point mitigation কৈছে second point preparedness কৈছে third point এতিয়া চাওক এইটো 15 মাৰ্কৰ কোৱেশ্চন হয় এই গুটেইকেইটা কিৱৰ্ড যদি প্ৰিভেনশ্যন মিটিগেশ্যন আৰু প্ৰিপেয়াৰডনেছ আপোনালোকে বেলেগ বেলেগকে লিখিব পাৰে প্ৰিভেনশ্যনত 3টা পইণ্ট মিটিগেশ্যনত 3টা পইণ্ট প্ৰিপেয়াৰডনেছত 3টা পইণ্ট কিমান ধুনীয়াকে যোনজন মানুহে বহিখন চেক কৰি আছে তেওঁৰ কাৰণে মাৰ্কছ দিব ইজি হৈ যায় আৰু সেইখিনি বস্তুৱে আমি এই যোনখিনি আমি এতিয়া টেষ্ট সিৰিজ হৈ গল বা যিখিনি আমি মেইনছৰ কোৰ্স হৈ গল সেইখিনি বস্তুত আমি শিকিব লাগিব কি মাৰ্কছ বেছিকে কেনেকে ফেচ কৰিব পাৰি আৰু এইবিলাক বস্তুৱে সৰু সৰু বস্তু হয় সৰু বস্তু যেনেকে এইটো আমি সেপাৰেটলি লিখিম কি প্ৰিভেনশ্যন মিটিগেশ্যন প্ৰিপেয়াৰডনেছ সেই বস্তুটো সেইখিনি ট্ৰিক্স আমি শিকিব লাগিব ফাইন আৰু এইটো আমাৰ ক্লাছত এক্সপ্লেইন কৰা হৈছিলে আপোনালোকে চাব পাৰে নেক্সট কি আছে section and text for classroom students and answer discussion for focused approach for common topic as well as mains answer writing fine section and text to kyo important বুলি কওঁ because mains or syllabus খন চাওক যদিও lucid হয় কিন্তু বহুত লম্বা হয় বহুত লেন্দি হয় এতিয়া আমি কি কৰো কি আমি previous year question paper বিলাক চাওঁ আৰু নোটিস কৰো কি এটা এৰিয়াৰ পৰাচোন বেছি question আহা নাই কমকে question আহা দেখা গৈছে ফাইন তো আমাৰ এটা টেন্ডেন্সি থাকে কি আমি গোটেই এৰিয়াটো স্কিপ কৰি দিওঁ কিন্তু তাৰ নেক্সট ইয়াৰ যদি তাৰে পৰা 10-20 মাৰ্কছৰ কোৱেশ্চন আহি যায় আমি সেইটো এৰিব লগা হৈ যায় কেতিয়াবা হয় নে তো সেই বস্তুটো যাতে নহওক আপোনালোকে যাতে যি ধৰণৰ কোৱেশ্চনে আহক তাৰে এটা ইন্ট্ৰডাকচন বডি আৰু কনক্লুজন একদম মেকানিক্যালি ৰেডিমেড যাতে উইদিন 7 মিনিটস বা 10 মিনিটস লিখিব পাৰে হেতুৰ কাৰণে এটা হোলসাম প্ৰিপাৰেচনৰ দৰকাৰী হয় তো সেই কাৰণে এই সেকশনাল টেষ্ট খিনিয়ে ন ফুটি নাটি মাৰি লৈ পেলাই যিখিনি বস্তু স্কিপ কৰা হয় সেইখিনি বস্তু কভাৰ কৰাত হেল্প কৰিব ফাইন ফুল লেংথ টেষ্ট আপোনালোকক এক্সাম টাইম এনভাইৰনমেন্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব এই সেকশনাল টেষ্ট খিনিয়ে আপোনালোকক এক্সাম টাইম এনভাইৰনমেন্টৰ কাৰণেও প্ৰিপেয়াৰ কৰে
আৰু নলেজটো কম্প্ৰিহেনচিভ কৰাত হেল্প কৰে, যোনটো খুবেই বাঞ্ছনীয় হয়। নেক্সট কি হয়, নিউজ পেপাৰ এডিটৰিয়েল। ফাইন, নিউজ পেপাৰ এডিটৰিয়েলৰ ডিছকাশ্যনটো মোৰ অপিনিয়নৰ পৰা দুটা বস্তুৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ফাইন, এটা আপোনালোকৰ লেংগুৱেজৰ ওপৰত যোনটো গ্ৰিপ হয় সেইটো ভাল হয় ফাৰ্ষ্ট। ফাইন, ছেকেণ্ড হয় এটা ইয়াতে ক্লিপ এটা এড কৰা হৈছে কি আছাম ট্ৰিবিউনৰ এডিটৰিয়েলত আৱাৰ ৰিলেশ্যনছ উইথ নেপাল এনেকে এটা ডাবল কোটৰ আণ্ডাৰত ফাইন এই ষ্টেটমেণ্টটো আহিছিলে, যোনটো এক্সামত APSC মেইনছৰ 2023 একজেক্টলি অহা দেখা গৈছে। ফাইন, মানে পেপাৰ কাটা মানুহজনে আছাম ট্ৰিবিউনৰ যে এডিটৰিয়েল পঢ়ে বা আছাম ট্ৰিবিউনৰ এডিটৰিয়েলটো যে একদম ডিক্টাম বুলি ভাবে সেই কথাটোতো চিয়ৰ হয়নে? আমি গম পাই গলো কি মানে আছাম ট্ৰিবিউনটো পঢ়ে মানুহজনে, হয়নে? তো আমিও এতিয়া চাব লাগিব, আমি যদি বেক এণ্ড ইঞ্জিনিয়াৰিং কৰো সেই বস্তুটো আমি চালে আমি অলপ বুজি পাম মাইণ্ডছেটটো নেক্সট এক্সামৰ কাৰণে কি আহিব পাৰে, আৰু সেই বস্তুখিনিয়ে এজন if in a consolidated manner you are getting it, then very well and good, no? আপোনালোকৰ টাইম বাচিব, you can concentrate on broader things, है ना? So very nicely this question was formulated, আৰু এইটো exact এটা copy হয়। নেক্সট এটা আৰু এটা এক্সাম্পল কি হয়, কি এইটো এডিটৰিয়েল আহিছিলে what normal and neighboring relations PM Modi on India Pakistan ties, ফাইন। তো সেইটোৰ ওপৰতো কুৱেশ্যন অহা দেখা গৈছে, in keeping with its neighborhood first policy India desires normal neighborly relations with Pakistan, কি কৈছে elucidate and comment, ফাইন। তো এক্সেক্টলি যোনটো বস্তু আছিলে সেইটোৱে সোধা গৈছে, ফাইন। তো আমি এতিয়া বুজি পালো কি আমি এডিটৰিয়েল খিনিও খুব ভালকে চাব লাগিব, এটলিষ্ট এটা ৰেগুলাৰ প্ৰেক্টিচ থাকিব লাগিব কি ডেইলি নিউজ পেপাৰখন আহিছে এডিটৰিয়েলটো অলপ চাই লওঁ, অলপ পঢ়ি লওঁ, ফাইন। আপোনালোকে যদি নোটছ নবনায়ো কিন্তু তথাপিও এটা আইডিয়া থাকিব লাগিব কি নিউজত কি চলি আছে, এডিটৰিয়েল বিলাকত মানে খুব বিশিষ্ট ব্যক্তি কিছুমানে লিখে, হয়নে? এটা আইডিয়া থাকিব লাগিব কি তেওঁলোকে কি ভাবি আছে, কোনটো ডিৰেকশ্যনত ভাবি আছে, ফাইন। আৰু এই কুৱেশ্যনটো যদি একজেক্টলি নাহিলেওহেঁতেন আপোনালোকে এই ষ্টেটমেণ্টটোৱে যদি ছাপ'জ পঢ়িলেহেঁতেন এটা নিজৰ লেংগুৱেজৰ ওপৰত কমাণ্ডটো বুজাবৰ কাৰণে এই ষ্টেটমেণ্টটো ডাইৰেক্টলি লিখিব পাৰে নে নোৱাৰে এক্সামত, ডাবল কোটৰ ভিতৰত লিখিব পাৰে, পেপাৰ চেক কৰি থকা মানুহজনে এটা আইডিয়া পাই যায় কি আপুনি জানে, ফাইন। আৰু আপুনি বেলেগে নিলিখা বস্তু এটা লিখিব পাৰিছে, তো সেইটো এটা খুবেই ব্ৰাউনি পইণ্ট স্ক'ৰ কৰাৰ খুবেই ভাল ৱে হয়। অ'কে, নেক্সট কি আছে, APSC CCE 2020 সাধনা আমাৰ যোনটো টেষ্ট চিৰিজ আছে সেইটোত কি হ'ব, চিৰিজটোতো নৰ্মেল যেনেকে আপোনালোকে কুৱেশ্যনৰ আনচাৰ লিখিব 3 আৱাৰ্ছৰ ভিতৰত, ছেকশ্যনেল টেষ্ট লিখিব, তাৰপিছত সেইখিনি ইভালুৱেশ্যন হ'ব। ইয়াৰ লগত এটা বোনাছ বস্তু কি আছে, যোনখিনি টেষ্ট আপোনাৰ কণ্ডাক্ট কৰা হ'ব সেইখিনিৰ এটা ভিডিঅ' এনালাইচিছ দিয়া হ'ব, ফাইন। যোনটোত আপোনালোকে সুধিব পাৰিব কি কি এইটো বস্তুনো মোৰ কিয় ভুল হ'ল, মইনো কি লেক কৰিলো, ফাইন। 15 মাৰ্কৰ কুৱেশ্যন এটাত ছাপ'জ এতিয়া তাতে ছাপ'জ 4-5টা পাৰ্ট থাকে, আপুনি 15 মাৰ্কৰ কুৱেশ্যনটোত 4-5টা পাৰ্ট খুলিব লাগিব, বুজি পাইছে? তেতিয়া তাৰ সেই আনচাৰটোত বেছি মাৰ্ক স্ক'ৰ কৰাৰ পটেনচিয়েল বাঢ়ি যায়। তো সেই বস্তুটো শিকিব লাগিব কি মানে সেই বস্তুটো কেনেকে আমি জানাত অলমষ্ট জানোৱেই বস্তুখিনি কি কেনেকে পুট আপ কৰিলে আমি বেছি মাৰ্কছ ক্ৰয় কৰিব পাৰিম, ফাইন। তো সেই বস্তুটো আমাৰ এই ভিডিঅ' এনালাইচিছ যোনখিনি হ'ব সেইখিনিত আপোনালোকে খুব ধুনীয়াকে চাব পাৰিব। ইভালুৱেশ্যনটো আছেই, কিন্তু ভিডিঅ' এনালাইচিছটো যেতিয়া ডিছকাশ্যন হ'ব তেতিয়া আপোনালোকে বুজি পাব কি জাষ্টিফাই বুলি ক'লে কি লিখিব লাগিব, এলুচিডেট বুলি ক'লে কি লিখিব লাগিব, আৰু আপোনাৰ লিখোতে কি কি ভুল হৈ গ'ল নে আপুনি কি শুদ্ধ কৰিলে, সেইখিনি বস্তু সেই ডিফাৰেঞ্চ যোনটো গেপ আছে সেইখিনি আপোনালোকৰ ফুলফিল হ'ব। আৰু সেইটো আমাৰ 10th এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে 3 sets of full length test series থাকিব, ইভালুৱেশ্যন থাকিব আপোনালোকৰ, আৰু ডেডিকেটেড ক্লাছেছ যোনটো আছে সেইটো আপোনালোকৰ থাকিব। ইভালুৱেশ্যন খিনি আমাৰ প্ৰিভিয়াছ যোনবিলাক টপাৰ আছিলে তেওঁলোকৰ থ্ৰু দি আমি কৰাম, ফাইন। আৰু ভিডিঅ' লেকচাৰ খিনি আপোনালোকৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে হয়, অ'কে। আৰু আনচাৰৰ প্ৰত্যেকটো আনচাৰৰ টেষ্টৰ চিনপচিছ থাকিব, ফাইন। আৰু আপোনালোকে যদি বিচাৰে প্ৰিভিয়াছ ইয়াৰ টপাৰ্ছ বিলাকৰ কপি বিলাকো চাব পাৰিব, যাতে আপোনালোকে বুজি পায় কি আপোনালোকৰ গেপ কোনখিনি জেগাত হৈ আছে। আমি আমাৰ প্ৰিপাৰেশ্যনটোত এটা ষ্টেগনেশ্যন পইণ্ট আহি যায় যেতিয়া আমি একচুৱেলি ধৰিব নোৱাৰো কি মই লিখিতো আছো কিন্তু মই চিলেকশ্যনৰ পৰা কিমান দূৰত লিখি আছো। তো সেই আইডিয়াটো থকা ন কি চিলেকশ্যনৰ পৰা কিমান দূৰত আছো আমি, মই লিখি থকাটো চিলেকশ্যন মাৰ্জিনডালৰ পৰা কিমান তলত আছে, সেই বস্তুটো জানা খুবেই দৰকাৰী।
so that you know where you stand আৰু হেতুৰ পৰা আমি গ্ৰো কৰিম হয় নে নহয় ওকে নেক্সট আমাৰ কি হ'ব আমাৰ এটা ইন্ডিভিজুৱেল কোৰ্স থাকিব যোনটো আমাৰ GS4 ৰ কাৰণে আমি এবাৰ এক্সামৰ যেতিয়া মাৰ্কস বিলাক আহিছে আমি খুব ধুনীয়াকে দেখিছো কি এসএ আৰু GS4 দুটা খুবেই ইম্পৰ্টেন্ট ৰোল প্লে কৰিছে GS4 আৰু এসএ মেক অৰ ব্ৰেক টাইপ সিচুৱেশন কৰি right তো GS4 এনেকুৱা এটা পেপাৰ হয় যোনটোত আপুনি ইনপুট কমকে দি হলেও আউটপুট বেছি আনিব পাৰে right because এইটো এটা স্কিল দৰকাৰী আছে এই GS4 পেপাৰখন লিখিবৰ কাৰণে এটা স্কিল লাগে right ফিলসফিক্যাল আনসাৰ কেনেকে লিখিব লাগে কাক কোড কৰিব লাগে এক্সাম্পল কোড কি লিখিব লাগে সেই বস্তুখিনিয়ে GS4 পেপাৰখনত এটা মাৰ্জিন ক্ৰিয়েট কৰাত হেল্প কৰে তো এই আপোনালোকে যোনটো ইন্ডিভিজুৱেল কোৰ্স আছে আপোনালোকে এটোৰো হেল্প ল'ব পাৰে right তো এইটো আমাৰ 4th এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ 2020 যোনটো APSC মেইনছ এক্সাম হৈছিলে তাতে আমাৰ এথিক্স পেপাৰখনৰ লগত অলমোষ্ট 100% ওভাৰল্যাপ হোৱা দেখা গৈছিলে right ইয়াৰে 2020 যোনখন আমাৰ মেইনছৰ পেপাৰ হয় তাৰে আমি কেইটামান এক্সাম্পল চাই লওঁ কি আমাৰ টেষ্ট সিৰিজটোত কি কি কুৱেশ্যন সোধা গৈছিলে আৰু আপোনালোকৰ কি কি এক্সামত কমন আহা দেখা গৈছিলে এটা ল এণ্ড এথিক্সৰ কুৱেশ্যন আছিলে সুধিছিলে কি টু টুলছ ফৰ কন্ট্ৰলিং হিউমেন কণ্ডাক্ট তো সেইটোৰ কুৱেশ্যনটো এই ডিফাৰেন্সিয়েট বিটুইন ল এণ্ড এথিক্স এই বস্তুটো সোধা গৈছিলে আৰু আপোনালোকে চাব পাৰে কি এই কুৱেশ্যনটো কেনেকে এটেম্প কৰা হৈছিলে এটা চাওক খুব ধুনীয়াকে কেনেকে বক্স এটা বনাই হাইলাইট কৰা হৈছে এই বস্তুখিনি জানাত আমি অলমোষ্ট বহুতখিনি বস্তু জানো ধুনীয়াকে কেনেকে পুট আপ কৰিব লাগে হাইলাইট কেনেকে কৰিব লাগে পেপাৰ চেক কৰি থকা মানুহজনে পটককে দেখিয়ে কেনেকে নম্বৰটো দিব পাৰিব সেইখিনি বস্তু আমি ওভাৰঅল শিকিব লাগিব ৰাইট তো এইটো আৰু এটা এক্সাম্পল হয় কেনেকে কুৱেশ্যনটো সোধা হৈছিলে আৰু সেইটো আমাৰ নোটছত কোনখিনিত আছিলে খুব ধুনীয়াকে আছিলে কি ৰোল অফ ফ্যামিলি কি আছিলে সোধা হৈছিলে তাৰপিছত পেৰেন্টিং ষ্টাইল ৰোল অফ মাদাৰ ৰোল অফ ফাদাৰ তাতে আপোনালোকে কাৰ কাৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজৰ কথা লিখিব লাগিব এইখিনি বস্তু খুব ধুনীয়াকে শিকোৱা হ'ব নেক্সট কি আছিলে আচ্ছা ইন্টিগ্ৰিটি ইম্পাৰ্চিয়েলিটি এই সকলোখিনি ৱৰ্ডৰ বিষয়ে অলপমান লিখিব দিয়া হৈছিলে তো এই গোটেইখিনি ৱৰ্ড ন স্পেচিফিকলি কি এম্পেথিটো চিম্পেথিৰ পৰা কেনেকে ডিফাৰেণ্ট হয় কম্পেশ্যনৰ পৰা কেনেকে ডিফাৰেণ্ট হয় right তো এইখিনি বস্তু ন একদম ওৱান লাইনৰ ডিফাৰেন্স জানাটো খুব দৰকাৰী হয় যাতে আপোনালোকে কম্পেশ্যন চিম্পেথি এম্পেথি পাৰ্টিকুলাৰলি জানে কি কি ডিফাৰেণ্ট হয় right তো এইখিনি বস্তুৱে উজু কৰি দিবৰ কাৰণে আমাৰ ক্লাছত খুব ধুনীয়াকে এইটো এক্সাম্পলৰ সৈতে বুজোৱা হৈছিলে আপোনালোকে চাব পাৰে right আৰু this is another question it said that our behavior reflects our attitude so behavior আৰু attitudeৰ মাজত কি ডিফাৰেন্স আছে সিহঁতৰ ৰিলেশনশ্বিপটো ডাইৰেক্ট হয় নে ইনডাইৰেক্ট হয় এটাৰ পৰা অন্যটো কিমান ডিফাৰেন্ট হয় সেইখিনি বস্তু খুব ধুনীয়াকে ডিসকাস কৰা হৈছিলে right ওকে এথিক্সৰ আমাৰ বান্ডলটোত কি আছে এটাতো আপোনালোকে ক্লাছটো পাবই কেছ ষ্টাডি স্পেচিফিক ক্লাছেছ বাই টপাৰ্ছ ফাইন আমি টপাৰ্ছ কিছুমানৰ থ্ৰু দি আপোনালোকৰ এথিক্সৰ যোনখিনি কেছ ষ্টাডি আছে ফাইন কি আপোনাক এজন যদি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বনাই দিয়ে বাট আপোনাক যদি এজন DFO বনাই দিয়ে তেতিয়া আপুনি কি কৰিব পাৰিব কেনেকে কৰিব তো সেইখিনি বস্তু যদি এজন অলৰেডি কৰি থকা মানুহে আপোনাক বুজায় বেছি ধুনীয়াকে বুজি পাব ন কি তেওঁৰ গাইড ৰোলছ কি হয় হয়নে ডেকোৰাম কি আছে তেওঁৰ তো সেইখিনি বস্তু প্ৰভিজন আমাৰ ইয়াতে ইনক্লুড কৰা হৈছে আৰু বেষ্ট প্ৰেক্টিচেছ কি হয় এক্সাম্পলছ কি হয় এইখিনি আপোনালোকক খুব ধুনীয়াকে কম্পাইল কৰি PDF দিয়া হ'ব যাতে আপোনালোকে নিজে এই বস্তুটো খুচৰি এক্সট্ৰা এফৰ্ট দিব নালাগে আৰু তাৰপিছত ফিলসফিক্যাল পাৰ্টটো এক্সাম্পলছ আৰু কনসেপ্টছ এই গোটেইখিনি বস্তু কভাৰ কৰা হ'ব আৰু আপোনালোকক প্ৰিন্টেড কপিজো দিয়া হ'ব আৰু GS4 ৰ যিখিনি সেকশনাল টেষ্ট হয় ফাইন সাপোজ কেছ ষ্টাডিজৰ কাৰণে হৈ গ'ল বা সেকশন 1 ৰ কাৰণে হৈ গ'ল ফাইন সেইখিনি আপোনালোকে সেকশনাল টেষ্ট পাব তো আপোনালোকৰ এটা হোলসাম প্ৰিপাৰেচন হৈ যাব তেতিয়া GS4 ৰ বান্ডলটো ধুনীয়াকে এটা হোলসাম হৈ যাব গোটেই বস্তু নেক্সট আমাৰ কি হয় আমাৰ GS5 ৰ যোনটো বান্ডল আছে GS5 পেপাৰখন আসামৰ পাৰ্সপেক্টিভৰ পৰা খুবেই ইম্পৰ্টেন্ট হয়নে আৰু প্ৰত্যেকখন GS1 বা GS2 বা GS3 GS4 প্ৰত্যেকখন পেপাৰতে GS আসামৰ পোৰ্শন খুবেই এটা গভীৰ পৰিমাণত আমি দেখা পাইছো হয়নে অলমোষ্ট গোটেই কেইখন পেপাৰতে কমেও 90-100 মাৰ্কস আহা দেখা গৈছো অসমৰ বিষয়ে আৰু ইয়াতে মই আৰু এটা কথা কৈ দিম যিহেতু আমি APSC এক্সাম দি আছো তো
আমি ন্যাশনাল এক্সাম্পলছো লিখিব লাগে, ডেফিনেটলি লিখিব লাগে, ফাইন। কিন্তু যদি আমি আসাম স্পেচিফিক কিছুমান এক্সাম্পল লিখিব পাৰো ন, আৰু অন্য মানুহে সেইখিনি লিখিব পৰা নাই, তেতিয়া কপি চেক কৰি থকা মানুহজনৰ কাৰণে এটা খুবেই ধুনীয়া মানে এটা পৰিস্থিতিৰ সৃষ্টি হৈ যায় কি তেওঁ আপোনাক মাৰ্কছ দিব বিচাৰে, কাৰণ কি তেওঁ নিজৰ জেগাটোৰ লগত ৰিলেট কৰিব পাৰিব। তো এটা আসামৰ বেষ্ট এক্সাম্পল লিখি দিয়া ন খুবেই গুড আইডিয়া হয়, ফাইন। তো GS5 ক্লাছখিনিয়ে আপোনালোকক এটা হোলচাম আণ্ডাৰষ্টেণ্ডিং দিব কি আসাম কালচাৰত কি আছে, ফাইন, আসাম হিষ্ট্ৰীত কি আছে, ইকনমি পৰ্চনখিনি কাভাৰ কৰা হ'ব, জিঅ'গ্ৰাফিখিনি কাভাৰ কৰা হ'ব। তাৰপিছত আপোনালোকৰ পলিটি থাকিব, কাৰেণ্ট এফেয়াৰ্ছ থাকিব, এই গোটেইখিনি বস্তু প্ৰিণ্টেড মেটেৰিয়েলছ দিয়া হ'ব, আৰু টেষ্ট চিৰিজো থাকিব, ফাইন। আৰু ইয়াতে এই টেষ্ট চিৰিজটো যোনটো কথা কোৱা হৈছিলে কি ইয়াতে এই ভিডিঅ' বনোৱা হ'ব প্ৰত্যেকটো টেষ্ট চিৰিজত, আপোনালোকক অলপমান এটা আইডিয়া দিবৰ কাৰণে কি আনচাৰটো লিখিব কেনেকে লাগে। আৰু আপোনালোকে লিখি থকাটো আৰু চিলেকশ্যন মাৰ্জিনটোৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি, আপোনালোকে কেনেকে ডেভেলপ কৰিব পাৰে যাতে আপোনালোকে সেইটো লেভেললৈকে যাব পাৰে, ফাইন। তো সেইটো ন এটা ৰিগৰিয়াছ প্ৰচেছ হ'লে আপোনালোকে খুব সোনকালে সেই মানে সেই দেট আৰ্ট, যোনটো আৰ্ট লাগে আনচাৰ ৰাইটিঙত, সেইটো আয়ত্ত কৰিব পাৰিব। অ'কে, তো ইয়াতে আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত যোনটো আমাৰ 2022 যোনটো মেইনছ হৈছিলে তাতে যোনখিনি টেষ্ট চিৰিজৰ পৰা বা ষ্টাডি মেটেৰিয়েলৰ পৰা যিখিনি কমন আহিছিলে সেইখিনি ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, আপোনালোকে প্লিজ গ' থ্ৰু ইট, ঠিক আছে। এটা আপোনালোকৰ যাতে আইডিয়া হৈ যায় কি কেনেকুৱা কুৱেশ্যন পঢ়িব লাগিব, আৰু কেনেকুৱা কুৱেশ্যন পঢ়িলে আপোনাৰ ইনপুট আৰু আউটপুট ৰেচিঅ'টো বেলেঞ্চ হ'ব। আপোনাৰ বেছি মাৰ্কছ কোনখিনি এৰিয়া পঢ়িলে কোনখিনি এৰিয়াত বেছি এফৰ্ট দিব লাগে সেইটো এটা আইডিয়া হৈ যাব। নেক্সট আছে আমাৰ এটা অকল এছে ক্লাছৰ কাৰণে এটা বান্ডল আছে, যোনটোত যিহেতু আমি এই বছৰ দেখিছো কি এছেত মাৰ্কছৰ ভেৰিয়েবিলিটি খুবেই বেছি হয়। কোনোবাই যদি 38 পাই গৈছে এছেত, কোনোবাই 200ও পাই গৈছে। তো এছে লিখাটো যে এটা এটা আমাৰ শৈলী হয়, ৰাইট, এটা যে আমাৰ টেলেণ্ট হ'ব লাগিব কি ধুনীয়াকে ফিলচফিকেল এছে লিখিব পাৰে, বা কিমান ধুনীয়াকে কিমান এক্সাম্পলছ দি এখন টেকনিকেল এছে লিখিব পাৰে, সেইখিনি বস্তু খুব ধুনীয়াকে আমাৰ এই এছে কোৰ্চটোত ডিছকাছ কৰা হ'ব, ৰাইট। আৰু যাতে আপোনালোকৰ এটা এটা আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হৈ যায়, ফাইন, কি ফিলচফিকেল এছে কেনেকে লিখিব লাগে, টেকনিকেল এছে কেনেকে লিখিব লাগে, এনেকডোট কেনেকে লিখিব লাগে, এছেখন ষ্টাৰ্ট কেনেকে কৰিব লাগে, এছেখনৰ বডিত কি থাকিব লাগে, কেইটা পেৰেগ্ৰাফ চেঞ্জ হ'ব লাগে, আৰু ক্ল'জাৰটো কেনেকে দিয়ে, ফাইন। এছে বস্তুটোৱে সেনেকুৱা হ'ব লাগে কি এটা থ্ৰেডত আপুনি বাইণ্ড কৰি একদম শেষলৈকে যাতে টানি লৈ যাব পাৰে। আৰু সেই টেলেণ্টটো ন এখন আপোনালোকে যাতে কোহাৰেঞ্চ যেতিয়া প্ৰিপাৰেশ্যন কৰিব এছে পেপাৰখন লৈ আপোনালোকে খুব ধুনীয়াকে বুজি পাব, ৰাইট। আমাৰ যোনটো এই গোটেই বান্ডল কেইটা আমি যি ডিছকাছ কৰিলো এই সকলোখিনি যোনখিনি আমাৰ প্ৰাইচ ৰখা হৈছে সেইখিনি খুবেই ইনক্লুচিভ, আপোনালোকৰ হিতৰ কথা ভাবি লৈ পেলাই ৰখা হৈছে, ফাইন। খুব কম ৰাখিছো যাতে আপোনালোকৰ সকলোৰে বেনিফিট হয় এই বস্তুটোত। আপোনালোকে যদি ফিল কৰে আপোনালোকৰ এই বস্তুখিনি হেল্প হ'ব, ইউ আৰ মষ্ট ৱেলকাম টু বি এ পাৰ্ট অফ দিছ। থেংক ইউ।